ওৰাঙৰ বিটিচি প্ৰধান প্ৰমোদ বড়ো। ওৰাং আঞ্চলিক এপছৰ উদ্যোগত গেলাবিলৰ আউনজুলি গ্ৰাম্য খেলপথাৰত অনুষ্ঠিত চতুৰ্থ বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰমোদ বড়ো। ভকতপাৰাৰ বাংগ্ৰিং ক্লাব আৰু গ্লাৰিয়াছ এফচিৰ মাজত অনুষ্ঠিত উত্তেজনাপূৰ্ণ খেলত বাংগ্ৰিং ক্লাবে 2-1 গলৰ ব্যৱধানত চূড়ান্ত খেলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়ো আন্দোলনত শ্বহীদ হোৱা ব্যক্তিসকলক স্মৰণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ লগতে বৃহত্তৰ ৰৌতা ওৰাং মাজবাট আদি অঞ্চলৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি ধাউতি বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি এপছুৱে প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ধনশ্ৰী ঘাটত শীঘ্ৰে 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ষ্টেডিয়ামৰ কথাও প্ৰকাশ কৰে। ইয়াৰ উপৰিও অনুৰূপ ধৰণে বিটিচিৰ 40টা পৰিষদীয় সমষ্টিতেই শীঘ্ৰে ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে বিটিআৰ প্ৰধানগৰাকীয়ে। ট্ৰফি ইয়াত খেল আয়োজন কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ যিসকল শ্বহীদ আছে, নিখিল বড়ো ছাত্ৰ সন্থাই বড়োলেণ্ডৰ শ্বহীদবিলাকক সন্মান দিয়াত কেতিয়াও পিছুৱাই থকা নাই। আৰু সেই শ্বহীদসকলক শ্ৰদ্ধা জনাবলৈ প্ৰত্যেক বছৰত এটা ডাঙৰ ইভেণ্ট, তেনেকুৱা ফুটবল মেটচ নহ'লে বেলেগ বেলেগ স্থানত বেলেগ বেলেগ প্ৰগ্ৰাম তেখেতসকলে আয়োজন কৰে। মই তেখেতসকলক এই কাৰ্যৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু শ্বহীদসকলকো মই ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিশেষভাৱে ফুটবলটো আমাৰ গাঁৱে ভূঞে চবতো খেলিছে আৰু আমি ক'ব নোৱাৰা সময়ৰ পৰাই ফুটবল খেলি আহিছে। আৰু ফুটবলতে আমাৰ বেছিকৈ আমাৰ ৰাইজৰ যিটো উৎসাহ এইটো ফুটবলতে বেছি থাকে। আৰু সেইটোকে চাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্যায়ত প্ৰত্যেকটা অঞ্চলকে বছৰি ফুটবল টুৰ্ণামেণ্ট তেনেকৈ আয়োজন কৰে। আৰু ইয়াত যুৱসকলে খেলিবলৈ এটা স্কোপ পোৱাৰ লগতে অঞ্চলৰ ৰাইজেও এটা এবাৰ সকলো মিলিজুলি এটা ভাল এটা সমন্বয়ৰ পৰিৱেশ এটা পায়। তো সেই পৰিৱেশবিলাক একদম সুন্দৰ হয়। এই পৰিৱেশৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ জীৱনত খুব এটা সুন্দৰ পৰিৱেশ আমি পাবলৈ সক্ষম হওঁ। গতিকে আজি যিটো দেখিছোঁ, আমি গ্ৰাম্য অঞ্চলত খেলা খেলুৱৈসকলে পিছত গৈ পেলাই নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলে। আৰু আমাৰ অঞ্চলৰ পৰা হলীচৰণ নাৰ্জাৰী, দুৰ্গা বড়োৰ নিচিনা বহুত প্লেয়াৰ আৰু ওলাই গৈ আছে। আৰু এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই আণ্ডাৰ-13 ফুটবল মেটচ তেখেতসকলে ইতিমধ্যে আৰম্ভ কৰিছে। আৰু এই সৰুৰে পৰাই ল'ৰা ছোৱালী যেতিয়া প্ৰশিক্ষণ পাই খেলিবলৈ আৰম্ভ কৰে, ডাঙৰ হৈ পেলাই তেখেতসকলে এইটো কেৰিয়াৰ হিচাপে ল'ব পাৰে। গতিকে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু ৰৌতা সমষ্টিত আমি ধনশ্ৰীত এখন 5 কোটিৰ এখন ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বীৰ চিলাগাঙৰ নামত। আৰু যোৱা বছৰ আমি 6খন ষ্টেডিয়াম নিৰ্মাণ কৰিলোঁ। এই বছৰ আৰু 6খন বিটিআৰৰ 40টা সমষ্টিত 40খন ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। খুব এটা ভাল পৰিৱেশত আমাৰ ওৰাং আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ফুটবল যি প্ৰতিযোগিতা, সেই ফুটবল প্ৰতিযোগিতা আজি সমাপ্ত হ'ল সফলভাৱে। আৰু তাৰ বাবে মই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা ওৰাং আঞ্চলিক ওদালগুৰি জিলা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এই ফুটবল প্ৰতিযোগিতাত আৰ্থিকভাৱে আমাক সহায় আৰু সহযোগিতা দিলে, তাৰ বাবেও মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আজি এই ফাইনেল খেলখনত আমাৰ বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আহি আমাৰ এই খেলখনৰ আৰু গৰিমা বহুত ওপৰলৈ নি আমাৰ মাজত উপস্থিত হৈ আমাক উৎসাহিত দিয়াৰ বাবে মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ যে বড়োলেণ্ড শ্বহীদ চতুৰ্থ বাৰ্ষিক এই আজি যি প্ৰতিযোগিতা ফুটবলৰ, এইটোৰ দ্বাৰা আমি এই অঞ্চলৰ ভাল ভাল খেলুৱৈসকলক এটা সুবিধা দিয়াৰ এটা সুযোগ বুলি আমি ক'ব বিচাৰিছোঁ। আৰু তাৰ বাবে এই খেলবিলাক আমি গাঁৱত থকা ক্লাব কিছু খেলুৱৈসকলক সুবিধা দিবৰ বাবে আমি এনেকুৱা এটা পৰিৱেশ বা স্পৰ্টছৰ এটা পৰিৱেশ আমি বনাবলৈ চিন্তা চৰ্চা কৰিছোঁ। যাৰ ফলত আমি আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত আজি ৰৌতা সমষ্টিৰ আণ্ডাৰত এটা মিনি ষ্টেডিয়াম হ'বলৈ গৈ আছে। গতিকে মই আশা কৰোঁ যে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল ভাল বনাই দি আমাৰ অঞ্চলত থকা এনেকুৱা খেলুৱৈসকলক আমি সুবিধা দিবৰ বাবে যত্ন কৰিছোঁ। গতিকে আশা কৰিছোঁ আহি থকা দিনত এই অঞ্চলৰ পৰা ভাল ভাল খেলুৱৈ পাবলৈ আমি সক্ষম হ'ম। এই অঞ্চলটো নাম কৰা বা আমি উজ্বলাই
নিয়াৰ বাবে আমি সক্ষম হ'ম। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।